Hello everyone, মই শিৰোমণি আৰু মই আজি তোমালোকৰ CWE প্ৰিফাৰেন্স সিলেকশন লৈ কিছুমান ডাউটছ আছিল যে মই হেখিনি ক্লিয়াৰ কৰিবলৈ আহিছো। মই যোৱা ভিডিঅ'ত অলপ কৈছিলো প্ৰিফাৰেন্স সিলেকশনৰ বিষয়ে বাট তোমালোকৰ বহুতে বুজি নেপালা ভালকে বা কাপা কিছুমান ডাউট আছে তাৰ পিছত। সো আজি এই ভিডিঅ'টোত মই ভালদৰে ক্লিয়াৰ কৰিব চাম হেখিনি। খালি এটা কথা মই মানে বৰ্ডত বুজাম বুলি কৈছিলো যোৱা ভিডিঅ'টোত কিন্তু ডাঙৰ বৰ্ড মই বিচাৰি নেপালো। তো এই টিকলাকে বৰ্ড এখন লৈ আহিছো ইয়াতে বুজাই দিম। বেয়া নাপাবা হেতু কাৰণে। আৰু যিমান পাৰো ইয়াতে ভালকে বুজাবই চাম বাৰু দেই। এতিয়া চোৱা প্ৰিফাৰেন্সৰ ওপৰত যদি ক'বলৈ যাওঁ या सबोर माने की कबा सबोर कथा बेलेग न माने प्रिफरेंस মই যোনটো ভাল পাও তুমি ভাল নেপাব পাৰা তুমি ভাল পাওটো আৰু বেলেগ কোনোবা এজনে ভাল পাব নেপাব পাৰে মানে সো এতে এইবিলাকত মানে কি হয় প্ৰিফৰেন্স মোস্টলি বহুতে এনেকুৱা মানুহ আছে বহুত যাক কলেজ লাগে ব্ৰাঞ্চৰ কথা নাই যেনকে মই এচিতে পঢ়িম বুলি কিছুমানে কৈ দিয়ে যে মই জি ব্ৰাঞ্চৰ পৰা মোৰ কথা নাই কিন্তু মোক এচিত লাগে তো তোমালোকে কেনকে প্ৰিফৰেন্স দিবা চাই লোৱা হা মই এটা বৰ্ডত দেখাই আছো তোমালোকক So তোমালোকে প্ৰথম বুলে এসি দিলা সো এসি তোমালোকৰ টপ ব্ৰাঞ্চটো কি আছে সিএসি দি দিবা দেন সেকেন্ড কি আহিব তোমালোকে সেকেন্ডত দিব পাৰা বুলে এসি দিলা দেন সেকেন্ড ব্ৰাঞ্চটো কি এমবি মেকানিক্যাল ইঞ্জিনিয়াৰিং সো তেনেকে থাৰ্ড দিলা এসি তোমাৰ সিভিল ইঞ্জিনিয়াৰিং দিলা দেন ফোৰ্থ এসি তোমাৰ কি দিলা তুমি তেনেকে কিবা কবা কেমিক্যাল ইঞ্জিনিয়াৰিং দিলা So তেনেকে ফিফথটো আকৌ এসি দিবা মানে এসি যিমান কিটা ব্ৰাঞ্চ আছে গোটেই কিটা তুমি দিবা যিমানলৈকে যায় 7 টা মান আছে হবলা মোৰ এক্স্যাক্টলি মনত নাই বাট গোটেই কিটা দিলা তে এসি দিয়াৰ পিছত কি কৰিবা সেকেন্ড তোমাৰ কোনখন কলেজ জেইসি ন এসি নেপালে কি লাগে জেইসি লাগে পিছে সেকেন্ড তুমি লবা বলে 8 ত দিলু জেইসি টপ ব্ৰাঞ্চ কি সিএসি সেকেন্ডত কি 9 তোমাৰ জেইসি তোমাৰ নেক্সট কি লাগে তোমাৰ মেকানিক্যাল লাগে তারপর 10 ত কি জেইসি তোমাৰ বলে সিভিল ইঞ্জিনিয়াৰিং তো তুমি এনেকে এসি জেইসি জিটেনকে দি যাবা এটুত কি হ'ব মানে যে তোমালোকে যদি এনেকে কৰা তাত তোমালোকৰ কি কয় কলেজৰ চান্সটো বেছি আছে ব্ৰাঞ্চটো ঠিক নাই কি পোৱা কিন্তু কলেজ মানে যে যদি ৰেংক ভাল আছে এসি পাবা তাতকে কম হল থাকিলে এসি পাবা এটো হল কি জুনে কলেজ ভাল পায় যে ব্ৰাঞ্চৰ কথা নাই মই মেকানিক্যাল পালে পঢ়িম সিভিল পালেও পঢ়িম ইলেক্ট্ৰিক্যাল পালেও লাগিলে ইনস্ট্ৰুমেন্টেশন পালেও পঢ়িম কম্পিউটাৰ সায়েন্সও পঢ়িম সো তোমালোকৰ এটা মেইন কাম হল কি জাস্ট কলেজখনৰ আগত দিবা এনেকে সব এসি জেইসি এনেকে দিবা আৰু এটা 2 নম্বৰ টাইপ আছে যে কিছুমানক লাগে যে মোক কম্পিউটাৰ সায়েন্সে লাগে এসি বুলি কথা নাই মই যতে কম্পিউটাৰ সায়েন্স পাম মোক কম্পিউটাৰ সায়েন্স লাগে কিন্তু মই কম্পিউটাৰ সায়েন্স বহুত ভাল পাওঁ তোমালোকে কেনেকে দিবা হেতু মই বুজাই আছো হা বৰ্ডত তোমালোকে কি কৰিবা ফাৰ্ষ্টত বুলে কম্পিউটাৰ সায়েন্স লাগে হা কম্পিউটাৰ সায়েন্স মই মোৰ এক্সাম্পলটো লৈ কৈছো মোক সিভিল ইঞ্জিনিয়াৰিং ভাল লাগে মই সিভিল ইঞ্জিনিয়াৰিং কৰি আছো এতিয়া সো মই প্ৰিফাৰেন্স কি দিলো যে সিভিল ইঞ্জিনিয়াৰিং লাগে পাওঁ মই সিভিল ইঞ্জিনিয়াৰিং পাবলৈ কি প্ৰিফাৰেন্স দিম এটো চোৱা প্ৰথমতে মই বুলে দিলো এসি সিভিল ইঞ্জিনিয়াৰিং এতিয়া মোকটো লাগে সিভিল ইঞ্জিনিয়াৰিং যে মই এসি নেপালেও যত মই কৰিম তো সিভিল ইঞ্জিনিয়াৰিং সো সেকেন্ডত কি দিলো মই জেইসি দি দিম সিভিল ইঞ্জিনিয়াৰিং তারপরে থার্ডটো আকৌ কি জেইসি পিছত কি আহিব জিষ্ট আহিব জিষ্টত দিলু সিভিল ইঞ্জিনিয়াৰিং এনেকে ফোৰ্থত কি বিবিসি সিভিল ইঞ্জিনিয়াৰিং সো ফিফথত কি ফিফথত বিবিসি ত বিবিসি সিভিল ইঞ্জিনিয়াৰিং সো এই টাইপত আমি দি যাম এতিয়া সো ইয়াত আৰু দুখন দিব পাৰো তোমালোকে বাৰু যেনকে 6ত বুলে আমি জিইসি দিলু সিভিল ইঞ্জিনিয়াৰিং দেন 7ত আমি দিলু ডিইসি এতিয়া সো ইয়াৰ পিছত এটা সিভিল ইঞ্জিনিয়াৰিংত পাম বুলি তো ভাবি থৈছা বাট আমি কি কৰো যে সিভিল ইঞ্জিনিয়াৰিং নাপালে নেক্সটটো কিবা এটা ৰাখিম ন একেবাৰে মানে কি কয় বেকআপ ওৰটো বেকআপে হয় বাৰু সো এতিয়া 8ত বুলে দিলু তুমি হেৰি এসি মেকানিক্যাল মানে সেকেন্ড মোক মেকানিক্যাল লাগে দেন এসি পিছত কি দিম আকৌ এই প্যাটাৰ্নতে আহিম ন জেইসি মেকানিক্যাল দিলু এতিয়া এটা কথা আগত তোমালোকৰ বুলে ৰেংক বেছি আছে বেছি থাকক মই হেতু আশা কৰো বেছি থাকিলে তোমালোকে বুলে এই ওপৰতে ক'বাত পাই গলা বুলে ঠিকই আছে কিন্তু বাই চান্স বুলে তোমালোকৰ ৰেংক কম আছে তুমি বুলে হেৰিত পাই গলা তোমাৰ ভাবা কি জিইসিত পাই গলা তুমি কি কয় জিইসি সিভিল ইঞ্জিনিয়াৰিং পাই গলা দেই জিইসি সিভিল ইঞ্জিনিয়াৰিং পোৱাৰ লগে লগে কি হ'ব তুমি যোনটো প্ৰিফাৰেন্সত পাই গলা ন তাৰ তললৈ আমি নাযাম আৰু মানে নেক্সট কাউন্সেলিংৰ পৰা তোমাৰ তলত কি আছে জিইসি তো যেনকে 7 8 9 এইবিলাক আৰু নেচাই আৰু নেক্সটত চাব কি জিইসি তো পাই গলা তাৰ ওপৰত যি কিটা আছে সেই কিটাহে তোমাক চাব যে সেই কিটা পাক তুমি ক'বাত পাবা নেকি তলৰ কিটা কিন্তু হেৰি আৰু তেতিয়া মানে জিইসিত এবাৰ সিভিল ইঞ্জিনিয়াৰিং পোৱাৰ লগে লগে এটা কথাটো হৈ গল যে ওপৰত যদি খালি সিভিলে আছে তুমি সিভিলে পাবা তুমি আৰু এইবিলাক মেকানিক্যাল ইলেক্ট্ৰিক্যাল জিডি এফালেটো যাব নোৱাৰা সো
এতিয়া এইটো টাইপতো তোমালোকে গম পালা। চ' এতিয়া তুমি ভাবিছা কি যে ব্ৰাঞ্চ কি কয় এটা হ'ল কি কলেজ টাইপত দিলে গোটেইখিনি কলেজেই দিলোঁ, দেন ব্ৰাঞ্চ টাইপত এইটো কৰিলোঁ। বা এতিয়া কিছুমান মানুহ আছে বোলে মোক লাগে কি জি ই চিত চিভিল নপঢ়ি মই যদি জে ই চিত চিভিল নাপাওঁ, মই জে ই চিত মেকানিকেলে পঢ়িম বা এ চিত মেকানিকেল পঢ়িম, তেতিয়াও আকৌ বেলেগ টাইপৰ প্ৰিফাৰেঞ্চটো দিব পাৰা। যেনেকৈ মই কৈ আছোঁ তোমালোকক, সেইটো মই কৰিছিলোঁ হা। এতিয়া যোনটো ক'ম, বৰ্ডো মুচিব বহুত দিগদাৰ আজিকালি। এতিয়া সেইটো মই কৰাটো কিন্তু তোমালোকে প্ৰথমতে বোলে এ ই চিত দিলা চিভিল ইঞ্জিনিয়াৰিং, ছেকেণ্ড দিলা জে ই চি চিভিল ইঞ্জিনিয়াৰিং। এতিয়া তোমাৰ মন আছে বোলে জিষ্টত চিভিল কৰাতকৈ মই বোলে বেলেগ ক'ৰবাত কিবা কৰি ল'ম নেকি, বোলে জিষ্টত চিভিল নকৰোঁ মই, মোক এ ই চি বা জে ই চিতে কিবা এটা লাগে। চিভিল মই ভাল পাওঁ কিন্তু মই চিভিল জিষ্টত নকৰিম, মই এ ই চি জে ই চিত কৰিম। তেতিয়া কি কৰা, থাৰ্ডত আকৌ এ ই চি জে ই চিতে আহি যোৱা যে এ ই চিতে মেকানিকেল কৰিম ন। ফ'ৰ্থত পিছে কি এ ই চি যদি কৰিছা এবাৰ জে ই চিও কৰিলোঁ। এতিয়া নেক্সট কি বোলে ইমানখিনি কৰিলোঁ, নেক্সট মই কি চাওঁ, যদি এই চাৰিটাটো নাপাওঁ বোলে মই ইলেক্ট্ৰিকেল পঢ়িম এ চি বা জে ই চিতে। অ'কে, সেইটো দি দিয়া। 5ত বোলে এ চি ইলেক্ট্ৰিকেল, দেন 6 এ চি ইলেক্ট্ৰিকেল। চ' এতিয়া এইখিনি ঠিকে আছে, কিন্তু তেওঁ তোমাক আৰু এটা কথা কৈছোঁ, এইখিনি দি পেলাই তুমি থৈ নিদিবা। কিয়, বাই চান্স যদি এইকেইটা ভিতৰত এটাও নোপোৱা তোমাৰ ৰেংকত কি হ'ব তেতিয়া। চ' সেইটো কাৰণে আৰু এটা কথা, ছেফটিৰ কাৰণে তুমি 7 মানৰ পৰা ছেফটি চাবজেক্টত মই জিষ্টত জাষ্ট কিয় মই ক'ৰবাততো পাব লাগিব ন ঘৰত থকাতকৈ। চ' তেতিয়া জিষ্টত দিলা, 8 বোলে আকৌ জিষ্টত দিলা, আকৌ এবাৰ দিলা তুমি জিষ্টত কি দিলা বোলে এবাৰ চিভিল দিলা, এবাৰ মেকানিকেল দিলা, তাৰপৰা আকৌ নেক্সট বাৰ কি কৰিলা ছেইম তুমি জিষ্টত ইলেক্ট্ৰিকেল দি দিলা। তাৰপৰা ছেফটিৰ কাৰণে তুমি আৰু দিব পাৰা, মই কোৱা নাই যে 9টা দিয়া, জিষ্টৰ পিছত আকৌ হেৰি দিয়া তোমাৰ কি পায় বি বি চি দিয়া, দেন জি চি দিয়া, ধেমাজি দিয়া, গুৱাহাটী ইউনিভাৰ্চিটিত দিয়া। ত' যিমান আছে তুমি সেইটো তোমাৰ কথা দেই, বাট মই বুজাই দিছোঁ। এতিয়া তুমি বোলে ফাৰ্ষ্ট ৰাউণ্ডত বোলে এইটো পাই গ'লা কি জে ই চি মেকানিকেল। চ' নেক্সট ৰাউণ্ডৰ পৰা তোমাৰ কি হ'ব, তোমাৰ নেক্সট ৰাউণ্ড যেতিয়া কাউন্সিলিং হ'ব ন, এইকেইটা কনচিডাৰ নকৰে আৰু 5, 6, 7, 8, 9 এইকেইটাতো নেচায় আৰু কোনো। তোমাক চাবলৈ ই 4 নম্বৰ পাই আছে, 4তকৈ আৰু কিমান ওপৰত যাব পাৰে। চ' ওপৰত যিকেইটা আছে সেইকেইটাহে কনচিডাৰ কৰিব, বুজিছেনে নাই। চ' তলৰকেইটা তেতিয়া নাপাবা, সেইটো কাৰণে ভাবি চিন্তি দিবা যে যিকেইটা ভাল পোৱা সদায় সেইকেইটা ওপৰত ৰাখিম, কিয় আপগ্ৰেড হৈ কেতিয়াও তুমি তলৰকেইটাত যাব নোৱাৰা, বুজিছা। আৰু এটা মই বৰ্ডত বস্তু এটা লিখি বুজাই আছোঁ। এতিয়া চোৱা, তুমি বোলে প্ৰথমতে কিছুমানে এতিয়া এনেকৈ কৰি আছে দেই, মই মানে কৰিছা বা কৰি আছে মই একজেক্টলি নকওঁ, বাট কৰিব পাৰা ন। বোলে প্ৰথম বোলে মই ভাবিছোঁ মোৰ ৰেংক কম, মই জি ই চি দি দিলোঁ, জি ই চি চিভিল, জে ই চি চিভিল। বোলে থাৰ্ডত তুমি আকৌ জি এছ দিলা, একো পেটাৰ্ণেই নাই মানে, যি মন গৈছে আৰু দিম মানে আৰু পাবহে লাগে। 4ত বোলে কি জি ই চি পৰা কি দিলোঁ আমি ডাইৰেক্ট এ চি দি দিলোঁ, এ চি চি এ চি লাগে মোক নেক্সট বোলে। এইটো একেবাৰে ৰং টেকনিক দেই, একে ৰঙতছে ৰং মানে এইটো। মই খালি তোমালোকক এক্সাম্পল দিছোঁ, ৰং কি হ'ব পাৰে। জি ই চি চিভিলৰ ইমান কাট অফ বেছি নহ'বও পাৰে ন, এইকেইটা কাট অফটো বহুত বেছি। চ' তুমি কি হ'ল বোলে জি ই চি প্ৰথমতে পাই গ'লা, তোমাৰ কিন্তু মাৰ্কছ বেছি আছিলে। চ' এতিয়া জি ই চি যদি তুমি 1 নম্বৰত আছা, 1তকৈ আৰু ওপৰত ক'লৈ যাবা ন তুমি, ওপৰতো যাবই নোৱাৰা। আৰু প্ৰথম ৰাউণ্ডত যি পালা তাতকৈ তললৈওতো আৰু আহিব নোৱাৰা। এতিয়া জি ই চি চিভিলতে তুমি থাকিবা, তাৰপৰা আৰু একো আপগ্ৰেড ডাউনগ্ৰেড একো কথাই নাই 1 নম্বৰ পোৱাৰ পিছত। চ' সেইটো কাৰণে তুমি কি কৰিবা, যোনটো জি ই চি আছিলে ন সেইটো যদি দিব আছে এইকেইটা তলত দিবা। এইকেইটা যে প্ৰথমতে জি ই চি পালোঁ, তেতিয়া ওপৰলৈ গ'লে যে এ চি জে ই চি বা জিষ্ট এইবিলাক আছে, তুমি যদি খেলি মেলি কৰি চবতছে এইটো ওপৰত দি দিলা, এইকেইটাতো তুমি তেতিয়া যাব নোৱাৰিবা ন এইটো পোৱাৰ লগে লগে, বুজিছা। আৰু তোমালোকে কি জানানে নাই, তুমি যদি জে ই চি পাবা তোমাৰ মাৰ্কছ আছে, তুমি প্ৰথমতে জিষ্টে পাইছে কি কয় জি ই চি পায়ে যাবা ন, একো কথাই নাহে যে তুমি জে ই চি নোপোৱা। তো যোনে জে ই চিত পায় সেইটো জি ই চিত এনেও পাব ন, এইটো নৰ্মেল কথা, তোমালোকেও জানা। তো তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত পাই যাবা, কিন্তু তেতিয়া কি হ'ব আপগ্ৰেডৰ চান্স অলমষ্ট কি আৰু এইটো কি কয় নো বুলি ক'ব লাগিব। চ' বুজি পাইছাই হ'বলা মানে কি টাইপত ক'লোঁ মই কথাখিনি। চ' ইয়াত মানে প্ৰিফাৰেঞ্চৰ বিষয়ে ক্লিয়াৰ কৰি দিছোঁ যে মিষ্টেক্স কি হ'ব পাৰে। আৰু মোৰ যোৱা ভিডিঅ'টোত কিছুমানৰ ডাউট আছিলে, মই ধেমাজি আৰু গোলাঘাটৰ কথা এটা কৈছিলোঁ ন, সেইটো ক্লিয়াৰ কৰি দিওঁ লিখি বুজি লোৱা। বহুতে ডাউট কৰিছে কি ক'লে মানে এইটো কি ধেমাজি দিলে কি ভুল হ'ব, বা গোলাঘাট ওপৰ মানে ধেমাজি গোলাঘাট আপ ডাউন কিয় কৰিম তেনেকুৱা ন, সেইটো ইয়াত কৈ আছোঁ। তোমাৰ বোলে হেৰি
ধেমাজিৰ কাট অফ আছে তোমাৰ হেৰি বোলে তোমাৰ এক্সাম্পলহে দিছোঁ দেই 3000 আৰু তোমাৰ গোলাঘাটৰ বোলে 2800 এতিয়া কি হ'ল তুমি বোলে প্ৰিফাৰেঞ্চত দিছা কেই নম্বৰ বুলি নকওঁ বোলে প্ৰথম মানে এইবিলাক ওপৰত 1 2 3 4 এনেকৈ কিবা কিবি আছে কিন্তু কোনোবা এটাত বোলে তুমি ওপৰত দিছা হেৰি তোমাৰ কি কয় আমাৰ ধেমাজি 6ত দিলা গোলাঘাট এতিয়া চোৱা তোমাৰ বোলে ওপৰৰ এইকেইটা নাপালা যিকেইটা আছিলে তুমি ডাইৰেক্ট আহি গ'লা কি ধেমাজিত এতিয়া ধেমাজিৰ কাট অফ 3000 তোমাৰ বোলে 3000 নে তোমাৰ বোলে আছে বোলে 3010 তেতিয়া তুমিতো ধেমাজি পাবই নোৱাৰা হয় না নহয় আৰু যদি ধেমাজি তুমি নোপোৱা নেক্সট তোমাৰ কি চাব জিইচি কিন্তু জিইচিটো ধেমাজিতকৈ বেছিহে হয় ন চ' তোমাৰ 3010 যদি তুমি ধেমাজি পোৱা নাই তুমি জিইচিও নোপোৱা চ' যেতিয়া তুমি ধেমাজি নোপোৱা তাৰ তলৰটো নিজে অট'মেটিকেলি কেঞ্চেল হৈ যাব ন কিয় তোমাৰ জিইচিতকৈ ধেমাজি কাট অফ কম হয় চ' এই কামটো নকৰি যদি তোমালোকে হেৰি কৰিলা হয় যে মই ওপৰত দি দিলোঁ তোমাৰ কি কয় জিইচি তলত ধেমাজি আৰু তলত আৰু এটা কিবা এটা দি দিলোঁ বোলে কিবা এখন দি দিলোঁ কিবা এটা ধেমাজিৰ বেলেগ কিবা এটা ব্ৰাঞ্চ দি দিলোঁ বোলে তলৰ ফালৰ ব্ৰাঞ্চ এটা বা তলৰ ফালৰ ব্ৰাঞ্চ বুলি নহয় মানে কম প্ৰিফাৰ্ড কৰা ব্ৰাঞ্চ দেই তলৰ ফালৰ বুলি নকওঁ কিয় চব ব্ৰাঞ্চেই ভাল ন এতিয়া কি হ'ব তুমি বোলে ফাৰ্ষ্ট ৰাউণ্ডত জিইচি নাপালা ঠিকে আছে তোমাৰ 3000 নহয় কি কয় 2800 নাই চ' ডিচিত চাব 3000 নাই কিন্তু তাত তলৰ ব্ৰাঞ্চটো 3010 ন তলৰ ব্ৰাঞ্চটো 3100 হ'ব পাৰে কাট অফ চ' বোলে তুমি তলৰটো পাই গ'লা এইটোতো ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফে আছিলে নেক্সট ৰাউণ্ডতো 2800 পাই এইটো 2600 হৈ যাব পাৰে আৰু বোলে কি কয় নেক্সট ৰাউণ্ডত এইটো 2600 হৈ গ'ল এইটো 2800 হৈ গ'ল নেক্সট ৰাউণ্ডত তোমাৰ কি হ'ব এইটো 2800 ন তোমাৰ আছিলে 3010 চৰি মই এটা ভুল গ'লোঁ মানে এইটো কি কয় 2800 নহয় এইটো 3200 হৈ গ'ল আৰু এইটো 3000 হৈ গ'ল বোলে চ' তোমাৰ 3200 ভিতৰত আহি গৈছে ন তোমাৰ 3010 হয় চ' তেতিয়া হ'ব কি তুমি ধেমাজি পাই যাবা আৰু কপাল থাকে যে নেক্সট ৰাউণ্ডকেইটা হৈ থাকিব যে ধেমাজিতকৈ ইয়াৰ কাট অফটো সদায় হেৰি কমেই হয় কি কয় বেছি হয় মানে তোমাৰ কিন্তু নেক্সট ৰাউণ্ডত যদি তোমাৰ কাট অফটোতো চেঞ্জ হৈ থাকে বোলে 7 নম্বৰ 8 নম্বৰ ৰাউণ্ডত বোলে তোমাৰ বোলে জিইচি কাট অফ যোনটো আছিলে তোমাৰ এইটোৰ লগত মিলি গ'লগৈ তেতিয়া তুমি জিইচিলৈ আপগ্ৰেড হৈ যাবা ন মই সেইটোৱে বুজাব চাইছিলোঁ মানে বহুতে ভুলকৈ বুজিলা যে কি ক'লে পাবি নাপাবি আৰু পাবি নাপাবি নহয় মানে এইটো হ'লে পোৱাৰ চান্স বেছি থাকে মানে কি আপগ্ৰেড হোৱাৰ চান্স বেছি থাকে কিন্তু তুমি যদি ধেমাজিৰ ওপৰত দি জিইচি তলত দি আপগ্ৰেড হোৱাৰ চান্স কম থাকে ন চ' ইমানখিনিয়ে ক'বলৈ আছিলে আজি বাৰু এতিয়া চোৱা দেই ভালেমানখিনি বুজাইছোঁ আমাৰ টিমটোৱে এতিয়া প্ৰিফাৰেঞ্চ চিলেক্ট কৰাটো বা গোটেইখিনি বস্তু মানে তোমালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে কি ভাল পোৱা কি আৰু সেইটো তোমালোকে সদায় নিজৰ ৰিক্সতে কৰিব লাগিব মইতো চব ক'ব নোৱাৰোঁ ন মানে তোমালোকৰ নিজৰ কিবা সপোন থাকে বা বহুত কথা আছে ন বাট যিমানখিনি পাৰোঁ বুজাই দিছোঁ ভালকৈ বুজি চাই হ'বলা আৰু কৰা ভালকৈ আৰু ল' ব্ৰাঞ্চ হাই ব্ৰাঞ্চ বুলি একো কথা নাই দেই যোনে যোনটো ভাল পায় এতিয়া ক'বলৈ গ'লে মই চিভিল লৈছোঁ ন মই বেলেগ এটাও ল'ব পাৰিলোঁ হয় এতিয়া চিভিল ল' ব্ৰাঞ্চ নহয় চিভিল হাই ব্ৰাঞ্চ মোৰ কাৰণেতো চিভিল ইজ দ্য বেষ্ট CSE ওপৰতো মোৰ কাৰণে CSE ওপৰতো কিন্তু কাৰোবাৰ কাৰণে CSE ইজ দ্য বেষ্ট চ' যোনে যোনটো ভাল পায় তাৰ কাৰণে সেইটোৱে বেষ্ট ব্ৰাঞ্চ আৰু সেইটোৱে চবতছে ডাঙৰ ব্ৰাঞ্চ মোৰ কাৰণে চিভিল চবতছে ডাঙৰ চ' তেনেকৈ বোলে এতিয়া হেৰি আমাৰ কোনোবা এটা CSE পঢ়িছে তাৰ কাৰণে CSE চবতছে ডাঙৰ কোনোবা ইলেক্ট্ৰিকেল তাৰ কাৰণে ইলেক্ট্ৰিকেল চবতছে ডাঙৰ চ' ল' হাই ব্ৰাঞ্চ বুলি নাই যোনটো তোমাক ভাল লাগে সেইটোৱে চবতছে হাই ব্ৰাঞ্চ বুজিলা আৰু পিছে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু বাকী